আমার হাসিলাবিল উচ্ছেদিত ভক্তভোগী পৰিয়াল এই পত্ৰখনৰ দ্বাৰা আমার এইখিনিয়ে প্রমাণিত অথরিটি বুঝাইছে যে আমার উচ্ছেদিত মানুহক লৈ যি আইনী যুঁজৰ প্ৰক্ৰিয়া সেই কামৰ বাবে দায়িত্ব অৰ্পণ কৰা ব্যক্তিসকলৰ নাম ইয়াত আমাৰ বিতংভাৱে উল্লেখ কৰা আছে। তাৰে ভিতৰত প্ৰথম সচেতন ও সমাজসেৱক ও মানৱদৰদী হিচাপত আমাৰ যুৱ নেতা বা সৰু ভাইটি জবেদুল ইছলাম আৰু তাৰ মানে সহায়ৰ বাবে তাৰ লগত থকা টিমৰ দ্বিতীয়জন ব্যক্তিৰ নাম হ'ল ৰফিকুল ইছলাম। 3 নম্বৰত আমাৰ ইছলাম আলী এডভোকেট, 4 নম্বৰ আমাৰ গোবিন্দপুৰ গাঁৱৰ বাসিন্দা, তেওঁ আমাৰ সতীৰ্থ ৰেজ্জাক আলী। এই 4জন মানুহক আমি স্ব ইচ্ছাই আমাৰ এই বৃহৎ হাছিলাবিল গাঁওখনৰ উচ্ছেদিত যি হতাগ্ৰস্ত পৰিয়ালৰ আইনী যুঁজৰ বাবে যিখিনি কাগজ পাতি কোৰ্টত যোৱা অহা কাম কাজৰ বাবদ তেখেতক আমি সমূহ 4টা শিবিৰ মিলি তেখেতসকলক দায়িত্ব অৰ্পণ কৰোঁ, তেখেতসকলক আগবঢ়াই দিওঁ। তেখেতসকলক আমি বিনা পইচা বিনা টকাৰে আমি তেখেতসকলক অকল মানৱ হিচাপত সভা আগবঢ়াৰ লৈ যোৱাৰ কাৰণে তেখেতসকলক আমি আহ্বান জনাওঁ। তেখেতসকলে আমাক বিনা পইচাই বিনা খৰচত আমাৰ ৰাইজৰ হৈ এই মহান এটা গুৰু দায়িত্ব লৈ আমাৰ মাজত তেখেতসকলে কাম কৰি আছে। ইয়াত আমাৰ কোনো দ্বিধাবোধ নাই। আমি সমূহীয়াভাৱে 4টা শিবিৰ কমিটি ও যিমান ভক্তভোগী ৰাইজ আছে সকলোৱে তেখেতসকলক আমি দায়িত্ব দিয়া হৈছে। ইয়াৰ মাজত আমাৰ কোনো বিতৰ্ক বা বিকল্প চিন্তাধাৰা বা অন্য কোনো অজৰাপিত্য নাই। তেখেতসকলক আমি দায়িত্ব অৰ্পণ কৰাৰ কাৰণে তেখেতসকলে আমাৰ এই কামটো লৈ আমাৰ দায়বদ্ধতা লৈ তেখেতসকলে মেহনত ও পৰিশ্ৰম কৰি আছে। ইয়াৰ মাজত সঠিকভাৱে যি কাম পৰিচালনা কৰি আছে আমাৰ ৰাইজৰ পৰা যিখিনি কথা আপোনালোকক জ্ঞাত কৰিলোঁ, যিসকলে জানে, তেখেতসকলক মই ক'ব বিচাৰিছোঁ আপোনালোকৰ এই দায়িত্বটো যে তেওঁলোকক অৰ্পণ কৰা হৈছে ইয়াত আপোনালোকৰ কিবা আপত্তি আছে নেকি? নাই, ৰাইজৰ পৰা কোনো আপত্তি নাই। অ'কে, তেনেহ'লে নিশ্চয় আমাৰ এই মহান গুৰুদায়িত্ব কাম লৈ আগভাগ লৈ মেহনত কৰা পৰিশ্ৰম কৰা ব্যক্তি জবেদুল ইছলাম, ৰফিকুল ইছলাম, ইছলাম আলী, ৰেজ্জাক আলী এখেতসকলে নিশ্চয় আমাৰ এই সহমত আৰু দায়িত্ব মানে গ্ৰহণ কৰি লৈ তেখেতসকলে আগন্তুক যিখিনি কাম কৰিব লগা আছে, বিগত যিখিনি কৰিছে কমপ্লিট তেখেতে সম্পূৰ্ণ কৰি আমাক নিশ্চয় ইয়াৰ পৰা উপকৃত কৰিব বুলি আশা ৰাখি মই এইখিনিতে শেষ কৰিম।